ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ বাবে আজিৰ এই ভিডিও মডেলটোত আমি লৈ আহিছো মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ তোমালোকৰ যিখিনি অতিৰিক্ত যিখিনি তোমালোকৰ এডিশনাল প্ৰশ্ন আছে গুটেখিনি আমি তোমালোকৰ বাবে লৈ আহিছো তোমালোকে নিশ্চয় দেখিছা আগৰ এক্সাম বিলাকতো তোমালোকৰ এছএছএলসিৰ ফাইনেল এক্সামত বিশেষকৈ পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন দিয়ে গতিকে তোমালোকে পাঠটো যিমানেই বেছি ভাল কৰি পঢ়িবা হিমানেই তোমালোকৰ কোৱেশ্চন আনসাৰ বিলাক ক্লিয়াৰ হ'ব এনেকুৱা নহয় যে কি টেক্সট বুকত থকা কোৱেশ্চন কিটাই পৰীক্ষাত আহিব যদি পাঠটোৰ ভিতৰৰ পৰা দি দিয়ে এডিশনাল প্ৰশ্নৰ ভিতৰৰ পৰা যদি তোমালোকৰ প্ৰশ্ন আহি যায় দেন তোমালোকে কি আনসাৰ লিখিবা হয়নে সো হেতু কাৰণে আগৰ ক্লাছ কেইটা ভালধৰণে চাবা মেইনলি তোমালোকক আমি এই ক্লাছটোত মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ যিখিনি অতিৰিক্ত যিখিনি এডিশনাল টাইপছ কোৱেশ্চনছ আছে বেছিকৈ তোমালোকৰ ভিএছএ টাইপ কোৱেশ্চন আৰু দুটা তোমালোকক ৰচনাধৰ্মী প্ৰশ্ন দেখুৱা হ'ব যিকিটা নেকি তোমালোকৰ বাবে খুব ইম্পৰ্টেন্ট হয় অলৰাইট So first of all কেইটামান MCQs মন কৰা ঔদ্যোগিক উন্নয়ন বেংক যাক আমি IDBI বুলি কওঁ ঔদ্যোগিক উন্নয়ন বেংক মানে IDBI কিমান চনত স্থাপন হৈছিল তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ মাল্টিপল চইচ কোৱেশ্চনছ বিলাক প্ৰায় আহি থকা দেখিব পোৱা যায় মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা গতিকে মনত ৰখাবা ঔদ্যোগিক উন্নয়ন বেংক কিমান চনত স্থাপন হৈছিল নতুবা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত স্থাপন হৈছিল তো পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক মানে কমন পৰি থাকে এতিয়া IDBI বেংক কিমান চনত প্ৰতিষ্ঠা হৈছিল কিমান চনত স্থাপন হৈছিল 1964ত 2 নম্বৰতে দিছে নাবাৰ্ড স্থাপন কৰা হৈছিল নাবাৰ্ডটো এটা বেংকৰ নামে হয় এতিয়া পৰীক্ষাত প্ৰশ্ন দিব পাৰে যে নাবাৰ্ড কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ লিখিবা 1982 চনত নেক্সট কোৱেশ্চন সিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ লিখিবা লক্ষ্ণৌত অৱস্থিত তোমালোকৰ পৰীক্ষাত মানে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি কিমান চনত স্থাপন হৈছিল নাবাৰ্ডৰ সম্পূৰ্ণ নাম কি নাবাৰ্ড কিমান চনত স্থাপন হৈছিল নতুবা সিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কিমান চনত সিডবি স্থাপন কৰা গৈছিল এনেকুৱা ধৰণে মানে তোমালোকৰ MCQs বিলাক তোমালোকৰ কমন পৰি থাকে মানে অসম সমবায় এক্সপ্ৰেছ বেংক লিমিটেড স্থাপন কৰা হয় কিমান চনত উত্তৰ লিখিবা 1948ত অলৰাইট নেক্সট কোৱেশ্চনটো মন কৰা 1770 চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল 1770ত তলত চাৰিটা বেংকৰ নাম দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বেংক অফ হিন্দুস্তান ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক আৰু ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক এতিয়া এই বেংককেইটাৰ ভিতৰত 1770 চনত ভাৰতবৰ্ষত কোনটো বেংক স্থাপন কৰা গৈছিল উত্তৰ লিখিবা বেংক অফ হিন্দুস্তান আৰু বেংক অফ হিন্দুস্তানে আছিল ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কিমান চনত স্থাপন হৈছিল বুলি পৰীক্ষাত আহি থাকে তোমালোকে মনত ৰখাবা যে বেংক অফ হিন্দুস্তান স্থাপন কৰা গৈছিল 1770 অৰ্থাৎ 1770 চনত নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টি সকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক MCQ খিনিৰ লৈকে আমাৰ ফুলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো WhatsApp নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফুলৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে WhatsAppত যোগাযোগ কৰিব পাৰা পৰীক্ষাত মানে তোমালোকৰ এইবিলাকৰ পৰা MCQs ওলাই থাকে কথাটো বুজি পাইছানে সো যিমান পাৰা হিমান এখিনি কথা মনত ৰখুৱা যে আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি কেন্দ্ৰীয় বেংকৰ প্ৰধান কাম কি নতুবা ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি আছিল বেংক অফ হিন্দুস্তান আছিল বেংক অফ হিন্দুস্তান কিমান চনত স্থাপন কৰা গৈছিল কিমান চনত এষ্টাব্লিছ হৈছিল 1770ত আই মিন 1770 চনত হয়নে সো তোমালোকে এনেকুৱা ধৰণে মানে কথাবিলাক মনত ৰাখিব পাৰা আৰু পৰীক্ষাত এইবিলাক কথাই তোমালোকৰ পৰীক্ষাত আহিব মানে অলৰাইট সো আমি আলোচনা কৰিম কেইটামান ভিএছএ টাইপ কোৱেশ্চনছ তোমালোকৰ যত নেকি স্কুলৰ ইউনিট টেষ্ট এক্সামত যদি আহে দেন 1 মাৰ্ক কে আহিব এক নম্বৰ মন কৰা যে ভাৰতবৰ্ষৰ মান মুদ্ৰা কি অৰ্থাৎ ভাৰতবৰ্ষৰ যে কাৰেন্সি আমাৰ ইণ্ডিয়াৰ যে কাৰেন্সি ইণ্ডিয়াৰ কাৰেন্সিক আমি কি বুলি কওঁ আমেৰিকাৰ কাৰেন্সিক ডলাৰ বুলি কয় হয়নে আমাৰ ভাৰতবৰ্ষৰ কাৰেন্সিক আমি কওঁ ৰুপিজ বুলি যে 10 ৰুপিজ 20 ৰুপিজ 500 ৰুপিজ 2000 rupees এতিয়া ভাৰতবৰ্ষত আমাৰ যি মুদ্ৰা আমাৰ যি কাৰেন্সি আমাৰ কাৰেন্সিক আমি কি বুলি কওঁ ৰূপী বুলি কওঁ নতুবা ৰুপিজ মানে টকা বুলি কওঁ অসমীয়াত হলে টকা হ'ব ইংৰাজীত হলে ৰূপী হ'ব অলৰাইট সো এটো প্ৰশ্ন খুবেই কমন পৰি থাকে দে পৰীক্ষাত
আহি থাকে প্ৰায় গতিকে চাই থৈ দিবা যে ভাৰতবৰ্ষৰ মান মুদ্ৰা নতুবা ভাৰতবৰ্ষৰ কাৰেন্সিক ভাৰতবৰ্ষৰ পইচাক ভাৰতবৰ্ষৰ মুদ্ৰাক কি বুলি জানো আমি টকা বুলি জানো মানে টকা বুলি কয় আৰু ইংৰাজীত ক'বলৈ গ'লে ৰুপি হয় আন্ডাৰষ্টেণ্ড 2 নম্বৰ মুদ্ৰাৰ প্ৰাথমিক কাৰ্য কি মুদ্ৰাৰ প্ৰাথমিক কাৰ্য হৈছে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম মুদ্ৰা আমি এক্সচেঞ্জ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ মোৰ ওচৰত যদি আজি 500 টকা এটা আছে মই যদি দোকানত গৈ যদি আলু আনিব বিচাৰো আলু 10 কেজি আনিব বিচাৰো তেনেহলে মোৰ হাতত থকা পইচাটো মই দোকানীজনক দিলো 500 টো আৰু তেখেতে তাৰ বিনিময়ত মোক কি দিলে আলু দিলে হয় না নহয় সো মুদ্ৰাৰ যিটো প্ৰাথমিক কাম মুদ্ৰাৰ প্ৰাথমিক কামটি হৈছে বিনিময় মাধ্যম মুদ্ৰা মানে মানিয়ে প্ৰথমতে মানে ফাৰ্স্ট অফ অল মিডিয়াম অফ এক্সচেঞ্জ হিচাপে কাম কৰে মানে মনিৰ যিটো প্ৰাইমেৰী ফাংচন যিটো প্ৰাথমিক কাৰ্য হেতু হৈছে মিডিয়াম অফ এক্সচেঞ্জ মানে বিনিময়ৰ মাধ্যম বুজি পালা ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় গাইজ এই প্ৰশ্নটো তোমালোকে মনত ৰাখিবা কিনাৰতে এনেকুৱা ধৰণৰ এটা ষ্টাৰ মাৰ্ক দি লোৱা দৰকাৰ হলে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক যাক ইংৰাজীত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি কোৱা হয় মনত থাকিলে নে বাৰু ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক যাক আমি চমুকৈ RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলিও আমি কওঁ অলৰাইট নেক্সট কুৱেশ্চন কিমান চনত নাবাৰ্ড স্থাপন কৰা হয় 1982 চনত 1982 মানে তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকক যে কিমান বেংকৰ নাম দিছে লেসনটোত তোমালোকে সেই বেংকগিটা কিমান চনত স্থাপন হৈছিল বেংকগিটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তোমালোকে সেইখিনি কথা চাবা পৰীক্ষা তাৰ পৰে কমন পৰি থাকে মেইনলি এমসিকিউজ বিলাক মানে কিমান চনত সিডবি আইন গৃহীত হয় 1989ত ঠিক তেনেকুৱা ধৰণে কিমান চনত ভাৰতবৰ্ষত 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী কৰা হয় উত্তৰ লিখিবা 2014 চনত 2014ত যেতিয়া নেকি মোদী গভৰ্ণমেণ্ট আহে সিডবি বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত লক্ষ্ণৌত অৱস্থিত নাবাৰ্ড বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মুম্বাইত অৱস্থিত কৃষি উন্নয়ন বেংকটোৰ নাম কি নাবাৰ্ড এতিয়া নাবাৰ্ডৰ ফুল ফৰ্ম তোমালোকৰ পৰীক্ষাত আহি থাকে দেই প্ৰায় মনত ৰাখিবা নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট যাক আমি চমুকৈ নাবাৰ্ড বুলিও কওঁ NABARD নাবাৰ্ড তাৰ মানে N ষ্টেণ্ড ফৰ নেশ্যনেল B মানে হৈছে বেংক A মানে হৈছে এগ্ৰিকালচাৰ R মানে হৈছে ৰুৰেল আৰু D মানে হৈছে ডেভেলপমেণ্ট ওকে ইয়াক চমুকৈ আমি নাবাৰ্ড বুলি কওঁ মনত ৰাখিবা দেই এইখিনি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় মেইনলি স্কুলৰ তোমালোকৰ ইউনিট টেষ্ট এক্সাম বিলাকৰ কাৰণে আৰু ফাইনেলতো আহিব পাৰে কোনে জানে নাবাৰ্ডৰ সম্পূৰ্ণ নামটো কি এগেইন তোমালোকৰ পৰীক্ষাৰ বাবে আমি দেখাই দিছো এখিনি ওয়েল ষ্ট্ৰাকচাৰ্ড কোৱেশ্চনছ হয় তোমালোকে বহিত এজেটিস এনেকে নোট কৰি লবা তোমালোকৰ তেতিয়া কনসেপ্টটো অতি সোনকালে ক্লিয়াৰ হ'ব ক্লাছ কেটা কৰাৰ পিছত যদি তোমালোকে এনেকুৱা ধৰণে ভিএসএ খিনি ক্লিয়াৰ কৰা ন তোমালোকৰ মানে বুজি পোৱাত বহুত বেছি প্ৰবলেম নহয় মানে ইজিলি তোমালোকৰ মনত বস্তুখিনি থাকি যাব নাবাৰ্ডৰ সম্পূৰ্ণ নাম কি নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট আমেৰিকা যুক্তৰাষ্ট্ৰ হিচাপৰ মুদ্ৰা কি তাৰ মানে আমি ইণ্ডিয়াৰ কাৰেন্সিক আমি ভাৰতবৰ্ষৰ মুদ্ৰাক যে আমি টকা বুলি কওঁ হয়নে ঠিক তেনেকুৱা ধৰণে আমেৰিকাৰ যি মুদ্ৰা আমেৰিকাৰ যি কাৰেন্সি আমেৰিকাৰ কাৰেন্সিক কি বুলি কোৱা হয় জানা নাই আমেৰিকাৰ কাৰেন্সিক কোৱা হয় ডলাৰ বুলি তোমালোকৰ কিতাপখনত মন কৰিবাচোন তাত চীনৰ পইচা কি বুলি কোৱা হয় আমেৰিকাৰ পইচা কি বুলি কোৱা হয় ব্ৰিটিছ মানে ইংলেণ্ডৰ পইচা কি বুলি কোৱা হয় জাপানৰ পইচা কি বুলি কোৱা হয় গোটেইখনৰ এখন লিষ্ট আছে গোটেইখিনি কথাৰ এখন লিষ্ট আছে তোমালোকৰ পৰীক্ষাত এইখিনি তাৰ পৰা যে এনেকুৱা ধৰণে প্ৰশ্ন ওলোৱাৰ সম্ভাৱনা থাকিব যে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ নে আমেৰিকাৰ মুদ্ৰাক কি বুলি কোৱা হয় জাপানৰ মুদ্ৰাক কি বুলি কোৱা হয় ভাৰতৰ মুদ্ৰাক কি বুলি কোৱা হয় চীনৰ মুদ্ৰাক কি বুলি কোৱা হয় সো যিমান পাৰা সিমান সেই লিষ্টখন তোমালোকে মুখস্থ কৰা নাই আই ডোন্ট নো কেনেকৈ মনত ৰখোৱা বাট কথাখিনি মানে অলপমান তোমালোকে কেপচাৰ কৰি ল'বা পৰীক্ষাত মানে আহি থকাৰ সম্ভাৱনা থাকে তাৰ পৰা কোনটো বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে ভাৰতবৰ্ষৰ যেটো আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আছে আমাৰ যেটো কেন্দ্ৰীয় বেংক আছে সেই কেন্দ্ৰীয় বেংকটোৱে চৰকাৰৰ বেংক হিচাপে কাম কৰে আমি তোমালোকৰ লগত অলৰেডি কেন্দ্ৰীয় বেংকৰ ক্লাছটোত আলোচনা কৰিছিলো যে কেন্দ্ৰীয় বেংকৰ মুখ্য কাম কি সেন্ট্ৰেল বেংকে কি কাম কৰে সেন্ট্ৰেল বেংকৰ বৈশিষ্ট্যসমূহ কি কি ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটোৰ নাম কি আমাৰ ভাৰতবৰ্ষত যিমানটা বেংক আছে সেই বেংককেইটাৰ ভিতৰত আটাইতকৈ বৃহৎ যেটো কমাৰ্শিয়াল বেংক নতুবা বাণিজ্যিক বেংকটোৰ নাম কি উত্তৰত লিখিবা ষ্টেট বেংক অফ ইণ্ডিয়া মানে ভাৰতীয় ষ্টেট বেংক SBI আমি যে কওঁ SBI মানে হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া যাক চমুকৈ আমি SBI বুলি কওঁ আৰু এই SBI হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বাণিজ্যিক বেংক গম পাইছা অলৰাইট
কাগজী মুদ্ৰা প্ৰচলনৰ আগতে কি মুদ্ৰাৰে বিনিময় কাৰ্য সম্পাদন কৰা হৈছিল মানে কাগজী মুদ্ৰা আৱিষ্কাৰ নোহোৱা আগতে মানুহে কি কৰিছিলে জানানে বাৰু কাগজী মুদ্ৰা আৱিষ্কাৰ নোহোৱাৰ আগতে তাম ৰূপ আৰু সোণ আদি ধাতুৰে তৈয়াৰী মুদ্ৰাৰে বিনিময় কাৰ্য সম্পাদন কৰিছিল তাৰ মানে তোমালোকে যদি অকমান যদি ষ্টাডি কৰা দেন পাবা আগতে আমাৰ যেতিয়া কি ৰজা মহাৰজাসকলৰ শাসন আছিলে তেতিয়া আমি সোণৰ দ্বাৰা তামৰ দ্বাৰা ৰূপৰ দ্বাৰা তো এইবিলাক বস্তু দ্বাৰা মানুহে মানে হেতু সময়ত ব্যৱসায় বাণিজ্য কৰিছিল হয়নে সো হেতু সময়ত মানে এই ধাতু বিলাকে মানে তাম ৰূপ সোণ তো এইবিলাকৰ দ্বাৰা এইবিলাক ধাতুৰে তৈয়াৰী কিছুমান সৰু সৰু সিম্বলাইজ কিছুমান মুদ্ৰাৰ দ্বাৰা আগতে মানে কাগজী মুদ্ৰা প্ৰচলনৰ আগতে মানুহে বিনিময় কাৰ্য চলাইছিল মানে বুজি পালা অলৰাইট কাগজী মুদ্ৰা ছপা আৰু প্ৰচলন কৰা একচেটিয়া অধিকাৰ কোনটো বেংকৰ ওচৰত নতুবা ওপৰত ন্যস্ত আছে এটো সকলোৱে জানে যে আমাৰ আজি তুমি মই যি কাৰেন্সি ইউজ কৰিছো আজি তোমাৰ হাতত যি 100 টকা 200 টকা 500 টকা পইচা আছে হে পইচা প্ৰিন্ট কৰা जितु तुमार अधिकार ओके छपा करा माने यात प्रिंट करा बुझाइছে এই যে মুদ্রা প্রিন্ট করা যেটো অধিকার হে অধিকারটো কেবল মাত্র আমাৰ ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকৰ ওচৰতে আছে এসবিআই ওচৰটো নাই ভাৰতবৰ্ষতো বহুত বেংক আছে এইচডিএফসি এক্সিস আইসিআইসিআই এসবিআই আসাম গ্ৰামীণ বিকাশ বেংক হয়নে বহুত বেংক আছে পিএনবি আছে নাবাৰ্ড আছে বহুত বেংক আছে কিন্তু এই যে পইচা প্ৰিন্ট কৰা যেটো অধিকাৰ আজি তোমাৰ হাতত মোৰ হাতত যে পইচা থাকে হে পইচা যেটো প্ৰিন্ট কৰা যেটো অধিকাৰ হে অধিকাৰটো কেৱল মাত্ৰ আৰবিআই ওচৰতে মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যাক আমি অসমীয়াত কেন্দ্ৰীয় বেংক বুলি যে কওঁ ভাৰতবৰ্ষৰ এই কেন্দ্ৰীয় বেংক মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওচৰত পইচা প্ৰিন্ট কৰা মানে মুদ্ৰা ছপা কৰা যেটো অধিকাৰ এই অধিকাৰটো আছে মানে ন্যস্ত আছে মানে আছে আৰু বুজি পালা তো এটো মানে আমাৰ কেন্দ্ৰীয় বেংকৰ মুখ্য কামেই হৈছে এটো মানে আৰু ঢেৰ কাম আছে বাট মেইনলি তোমালোকে এইগিটা পৰীক্ষাৰ বাবে চাব পাৰা বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা তো ইয়াত দুটা বুলি কৈছিলে বাট ইয়াত তোমালোকে চাৰিটা দেখিছা গোটে চাৰিটা লিখো বুলি গলো পাৰা বাট নিলিখো বুলি গলো একো প্ৰবলেম নাই বাৰু বিনিময় প্ৰথাৰ অসুবিধা ভিতৰত সংগতিবিহীন অভাৱ হিসাব নিকাছৰ উমহতীয়া এককৰ অভাৱ বিভাজনীয়তাৰ অসুবিধা মূল্যৰ ভাণ্ডাৰৰ অভাৱ ইত্যাদি তো এইগিটা হৈছে বিনিময় প্ৰথাৰ অসুবিধা বহুত ষ্টুডেন্টে হয়তো বুজি পোৱা নাই যে দাদা এইগিটাৰ এক্সপ্লেনেশনটো কৰি দিলে ভাল আছিল তোমালোকৰ লগত আমি আগৰ যেটো টেক্সট বুকৰ কোৱেশ্চন আনসাৰ ক্লাস কৰিছিলো তাত তোমালোকৰ লগত প্ৰতিটো পইণ্ট আমি আধা ঘণ্টাৰ ভিতৰত আমি ডিসকাশন কৰিছো সো হেতু কাৰণে আগৰ ক্লাস যেটা চাই আহিবা সো তেতিয়া এনেকুৱা ধৰণৰ ক্লাছত তোমালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ কৰা ইজি হ'ব মুদ্ৰাৰ দুটা কাৰ্য এক নম্বৰতে লিখিবা যে মুদ্ৰা হৈছে বিনিময় মাধ্যম আৰু দুই নম্বৰতে লিখিবা মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে এই দুটা হৈছে মুদ্ৰাৰ প্ৰাইমেৰী ফাংচন ওকে বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ হিসাব নিকাছৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা ভাৰতবৰ্ষত কিমান চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল আৰু সেই বেংকটোৰ নাম কি আছিল তোমালোকে এই প্ৰশ্নটোৰ কিনাৰতে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দিয়া এটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় ভাৰতবৰ্ষত যেটো প্ৰথম বেংক স্থাপন হৈছিল সেই বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান আৰু সেই বেংকটো 1770 চনত স্থাপন কৰা হৈছিল মনত এনেকুৱা ধৰণে ৰাখা যে ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম আছিল বেংক অফ হিন্দুস্তান আৰু সেই বেংক অফ হিন্দুস্তান নামৰ বেংকটো 1770 চনত স্থাপন কৰা গৈছিল বুজি পালা এটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় দে পৰীক্ষাৰ বাবে এটো নোট কৰা বহুত বেছি ইম্পৰ্টেন্ট হয় মানে আহি থাকে মানে এটো প্ৰশ্ন আমি তোমালোকৰ লগত এটো প্ৰশ্ন এমসিকিউ ক্লাছটো ডিসকাশন কৰিছো তো ভাবিছো কিমান ইম্পৰ্টেন্ট হয় আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আৰু যদি তোমালোকে পাৰ্সোনাল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হক লাগে বেলেগ সাবজেক্টত হক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰ বিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন টা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম